মৰাণৰ চকলীয়া গাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণ জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ। অসহায় পৰিয়ালটিৰ সহায়ৰ বাবে আগবাঢ়ি আহিল মৰাণৰ দুজন যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী। মৰাণৰ দুজন যুৱ ব্যৱসায়ী মহানুভৱতা। দুৰ্ভাগ্যবশত আকস্মিকভাৱে নিৰাশ্ৰয় হৈ পৰা এটি অসহায় পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিল মৰাণৰ দুজন যুৱ ব্যৱসায়ী। উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ থানা অন্তৰ্গত মৰাণ চকলীয়া গাঁৱৰ ১ নং সোণালী পথত পোহৰ উৎসৱ দীপাৱলীৰ দিনা সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডত মৰাণ চকলীয়া গাঁৱৰ ১ নং সোণালী পথৰ নিবাসী পাৰ্বতী ছাত্ৰীৰ বাসগৃহটো সম্পূৰ্ণ ছাই হৈ পৰে। অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে ঘৰৰ সকলো সা সামগ্ৰী সম্পূৰ্ণৰূপে জুইত ধ্বংস হয়। অগ্নিকাণ্ডৰ সময়ত এটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুই শিখা আৰু অধিক বিয়পি পৰে। ঘৰৰ অন্যান্য সামগ্ৰীৰ লগতে পাৰ্বতী ছাত্ৰীৰ কন্যা তথা সংঘমিত্ৰা বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জলি ছাত্ৰীৰ সকলো শিক্ষাৰ প্ৰমাণ পত্ৰও অগ্নিকাণ্ডত যোৱা যায়। অগ্নিকাণ্ড সংঘটিত হোৱা খবৰ পোৱাৰ লগে লগে মৰাণ আৰক্ষী আৰু মৰাণ অগ্নি নিৰ্বাপক বাহিনী দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে যদিও ইতিমধ্যে সকলো অগ্নি জাহ যায়। এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই, কাৰণ দুৰ্ঘটনাৰ সময়ত পৰিয়ালৰ লোক ঘৰৰ বাহিৰত আছিল। অগ্নিকাণ্ডত কেইবা লাখ টকা সা সম্পত্তি জুইত জাহ যায়। পোহৰৰ উৎসৱৰ দিনাই ঘূৰ অমানিশা নামি অহা দুৰ্ভগীয়া পৰিয়ালটিৰ কাষত সহায়ৰ বাবে আজি পুৱাই থিয় হয় মৰাণৰ দুই যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী ত্ৰৈলোক্য গগৈ আৰু স্বাধীন বৰপাত্ৰ গোহাঁই। দুয়ো নগদ ১০,০০০ টকা আৰ্থিক সাহায্য আগবঢ়ায়। উক্ত সময়ত উপস্থিত থাকে গাঁও প্ৰধান পদ্মৰাজ বৰা। তেখেতৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু তেখেতে যিটো কালি আপোনালোকে নিশ্চয় গম পাইছে ঘৰ সম্পূৰ্ণ যা গৈছে। তেখেতৰ কাৰণে তেখেতে আমাক সৰু এটা অনুদান, যথেষ্ট ডাঙৰ অনুদানেই বুলি ক'ব লাগিব। তেখেতে আমাৰ ত্ৰৈলোক্য গগৈ আৰু স্বাধীন বৰপাত্ৰ গোহাঁই আমাক যথেষ্ট সকাহ দিছে। তাৰ কাৰণে সকলোলৈ তেখেত দুজনলৈ অশেষ ধন্যবাদ থাকিল।